নমস্কাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ এটি বিশেষ খবৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সচল ধৰ্ণাস্থলীত চলাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ অৱস্থান ধৰ্মঘটে আজি 13টা দিন অতিক্ৰম কৰিলে। যোৱা 8 মাৰ্চ তাৰিখে ধৰ্মঘটকাৰী সংগঠনৰ সহযোগত CITUৰ অন্তৰ্ভুক্ত শ্ৰমজীৱী মহিলা সমিতিয়ে সচলৰ ঘটনাস্থলীত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে। মহিলাসকলে এই দিৱস উপলক্ষে ধৰ্মঘটস্থলীতে সমান কামত সমান মজুৰি আদায় দিয়ক, শ্ৰমজীৱী মহিলাৰ সুৰক্ষা নিশ্চিত কৰক, বিজেপি চৰকাৰক মহিলা আৰু শিশু বিৰোধী নীতি বাতিল কৰক, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ ন্যায্য দাবীবোৰ মানি লওক আদি স্লোগানেৰে উক্ত স্থানৰ আকাশ বতাক উত্তল কৰি তোলে। মহিলাসকলে প্ৰশাসনৰ সহযোগত সচলৰ পৰা প্ৰায় 1 কিলোমিটাৰ বেখা ধৰে এলেকা সমতল কৰে। কাৰ্যসূচীত CITUৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা উপস্থিত থাকে আৰু কাৰ্যসূচীত বক্তব্য ৰাখে। তেখেতে কয় যে বৰ্তমান বিজেপি চৰকাৰৰ দিনত মহিলাৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। একেদৰে মহিলা শ্ৰমিকক কামৰ বিনিময়ত উপযুক্ত মজুৰি এই চৰকাৰে আদায় দিয়া নাই। ইয়াৰ জ্বলন্ত উদাহৰণ অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। আজি 13 দিন ধৰি মুকলি আকাশৰ তলত দিনে ৰাতি একাকাৰ কৰি চিঙৰি থকাৰ পিছতো এই চৰকাৰৰ কোনো কাণ সাৰ নাই। ধৰ্মঘটকাৰী সংগঠনৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জনায় যে বিজেপি চৰকাৰে কৰ্মী সহায়িকাৰ মনোবল দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে। যদিও এই আন্দোলনে অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মনোবল পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে। এতিয়া অসমৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা ঐক্যবদ্ধ হৈ পৰিছে আৰু ন্যায্য দাবী পূৰণ নোহোৱালৈকে অসহযোগ আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্তত উপনীত হৈছে। ইয়াতে এটা কথা আপোনাক জনাব বিচাৰিছো যে এই ভিডিঅ'টোত উপস্থাপন কৰা তথ্যখিনি ফেচবুক পেজ CITU আসামৰ পৰা সংগ্ৰহ কৰা হৈছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।